Hello my dear friends. আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টি 2025 চনত অনুষ্ঠিত হৈ যোৱা ডিএলএড এন্ট্ৰেন্স এক্সাম এই পৰীক্ষাৰ যেটো প্ৰশ্ন কাকত আছিল তাৰে যিখিনি আমাৰ ইংৰাজীৰ প্ৰশ্ন হয় এ আৰু বি সেকশন মিলি যে 85 কোৱেশ্চন হয় তাৰে ইংৰাজীৰ প্ৰশ্ন থাকে 10টা এই প্ৰশ্নকেইটা কেনেকৈ আছিল তাৰ এটা ধাৰণা আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আপোনালোকে যিসকল বৰ্তমান মানে এই বছৰ 2026 ৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব এই প্ৰশ্ন কাকতৰ দ্বাৰা গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব স্কিপ নকৰিব আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে আমাক জনালে আমি নিশ্চয় সেইখিনি আপোনালোকক সহায় কৰিম ইয়াত চাওক এটা প্ৰশ্ন দিয়া আছিল এনেকৈ ইংৰাজী খণ্ডৰ which sentence contains an adverb of frequency adverb of frequency সাধাৰণতে এইটো আসলে এটা ঘটনা কেনেকৈ হৈছে বা এটা কাম কেনেকৈ হৈছে এই কথাখিনি বুজায় আৰু ইয়াত সাধাৰণতে যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবিলাক হৈছে always usually normally generally often frequently sometimes occasionally seldom ever and rarely এইকেইটা যে শব্দ এইকেইটা শব্দ থকা বাক্যতে চাও he lives in london ইয়াতে adverb নাই আসলে I am reading a book ইয়াতেও নাই he walks slowly ইয়াতে slowly তো আছে বাৰু কিন্তু ইয়াতে আমাৰ frequency যেটো বুজাইছে ইয়াত চাওক আমি rarely শব্দ উল্লেখ কৰিছো rarely শব্দটো adverb of frequency থাকে গতিকে আমাৰ অপচন সি যেটো দি আছে এয়া শুদ্ধ উত্তৰ আকৌ কৈছো adverb of frequency চিনি পোৱাৰ যিকেইটা শব্দ বাক্যত যদি always লিখা আছে usually generally often frequently sometimes occasionally seldom ever বা rarely এইকেইটা শব্দ হৈছে adverb of frequency এটা চিহ্ন হয় আইডেন্টিফাইং ওয়ার্ডস হয় এটা নিশ্চয় এক নম্বৰটো বুজি পালে যে প্ৰশ্নটোত কি উত্তৰ হ'ব গতি অপচন সি ইয়াতে শুদ্ধ উত্তৰ হ'ব আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো which sentence uses past perfect tense to make sentence meaningful ইয়াত চাওক যে past perfect কোনটো টেন্সত ব্যৱহাৰ কৰা হৈছে past perfect আমি কেনেকৈ লিখিব এবাৰ জানি লব past perfect ৰ কাৰণে আমাৰ সেন্টেন্সৰ স্ট্ৰাকচাৰ সাবজেক্ট থাকিব তাৰ পিছত হেড থাকিব তাৰ পিছত v3 মানে হৈছে past participle ইয়াত চাওক যে কোনটো বাক্যত আছে আমি এবাৰ জানি লও আমি যদি ইয়াতে লক্ষ্য কৰিছো I finish my work before they come ইয়াতে সাবজেক্টৰ পিছত হেড নাই গতি আমাৰ এইটো নহয় I am finishing my work now it is present continuous হয় I am আছে I will finish my work later এটা will আছে গতিকে future হয় গতিকে আমি এনেকৈ ৰিজেক্ট কৰিব পাৰো আমাৰ এইটো হৈছে past perfect or sentence এর সাবজেক্ট আছে হেড আছে আর ফিনিশ ভার্বৰ past participle finished আর ইয়াতে বিফোর শব্দ ব্যৱহাৰ হৈছে কাৰণে ইয়াতে আৰু এটা অংশ থাকে ইয়াতে সিম্পল past tense সাবজেক্ট আৰু v2 মানে ভাৰ্বৰ past tense হৈ থাকে গতিকে কোৱেশ্চন নম্বৰ 17 আমাৰ এতে অপচন যেটো বি দি আছে হেয়া শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন the meaning of the word reluctant is reluctant শব্দটোৰ অৰ্থ কি hesitant willing brave eager ইয়াত চাওক reluctant শব্দৰ অৰ্থ হৈছে অসমীয়া অৰ্থ যদি আমি কওঁ অনিচ্ছুক তেন্তে আমি এতে বিচাৰি চাও eager মানে ইচ্ছুক বুজায় brave মানে সাহসী willing মানে ইচ্ছুক বুজায় তাৰ মানে আমাৰ বি সি ডি ইয়াৰ এটাও শুদ্ধ উত্তৰ নহয় hesitant মানে বুজায় অনিচ্ছুক কিবা কাম কৰাৰ কাৰণে অনিহা প্ৰকাশ কৰা এই অৰ্থ বুজাবৰ কাৰণে ইংৰাজীত reluctant শব্দ ব্যৱহাৰ কৰা হয় বা hesitant ব্যৱহাৰ কৰা হয় গতিকে আমি তিনিটা প্ৰশ্নৰ উত্তৰ গম পালো 4 নম্বৰ মানে ইয়াৰ কোৱেশ্চন নম্বৰ 19 ৰ এটা প্ৰশ্ন দিয়া আছে আৰু এনেকা ধৰণৰ আপোনাক এটা পেছেজ এটা দিয়া থাকিব আৰু পেছেজৰ ওপৰত ভিত্তি কৰি এটা প্ৰশ্ন দিয়া থাকিব আৰু পেছেজটো আপুনি অতি মনোযোগৰে অতি কম দুবাৰ মান পঢ়িব সোনকালে পঢ়িব স্পিডত অলপ পঢ়িব তেতিয়া কি হ'ব আপোনাৰ ইয়াৰ লগত জড়িত যেটো প্ৰশ্ন আছে এটো বুজি পাত সহায় হ'ব ইয়াত এই পেছেজটো কি দি আছে read the passage given below and choose the correct option to answer the question আমি পেছেজটো পঢ়িলো পেছেজটো পঢ়াৰ আগতে হতে পেছেজৰ লগত থকা প্ৰশ্নৰ এটা ভাল কিটি হৈছে আপুনি প্ৰশ্নটো পঢ়ি চাও তাৰ পিছত পেছেজটো পঢ়িব তেতিয়া উত্তৰ বিচাৰতে আপোনাৰ সহজ হ'ব ইয়াৰ প্ৰশ্ন হৈছে which of the following best describe the mood at the village market যেটো গাঁৱৰ যেটো বজাৰ আছে তাক বুজাবৰ কাৰণে তাৰ যেটো হেই গাঁৱৰ পৰিস্থিতিটো কোনটো এৰ শব্দ এপ্ৰোপ্ৰিয়েট হ'ব আমি এবাৰ এটো পঢ়ি চাও every monday morning the village market comes
alive with colors, sounds and smells. কোনদিনা বজাৰ হয়? সোমবাৰ হয়. Farmers bring fresh vegetables and fruits to sell. The woman spread out hand-woven mats and displays the homemade pickles while the men begin to call out the prices. Children run about playing near the sweet stall. The air smells the roasted peanuts and fried delicacies. It's not just a place to buy and sell. It's a place where neighbors meet, news is exchanged, and people enjoy friendly conversation. The village market is a weekly celebration of community life. With a lonely and cold, it no hoy bare yalagat sweet no hoy bare. Quit man nirab and tense aru দুশ্চিন্তাজনক এটু নহয়. Dull and routine এটু নহয়. আসলে কি হয়? Monday morning যেটো বজাৰ হয়, মার্কেট হয়, এটু কি হয়? Busy and joyful. গতি ইয়াত আমাৰ কি হ'ব? অপশন সি যেটো দিয়া আছে সেয়া শুদ্ধ উত্তৰ হ'ব. গতি আপোনালোকে যেতিয়া যিকোনো প্যাসেজ দিয়া থাকে ভয় নাখাব. আপুনি দুবাৰমান অলপ স্পিডত পঢ়ি ল'ব, আপুনি বিচৰা উত্তৰটো নিশ্চয় ইয়াতে পাই যাব. পৰৱৰ্তী কোৱেশ্চন নম্বৰ 20. The word brave can be used to mean. ইয়াত চাওক brave শব্দটো অন্য কি শব্দৰ কাৰণে ব্যৱহাৰ কৰিব বা অন্য ধৰণৰ প্ৰশ্ন কৰি দিব. What is the synonym of brave? Brave মানে হৈছে সাহসী. ইয়াত চাওক strong মানে শক্তিশালী, ইয়াৰ লগত মিলা নাই. Cowardly মানে কাপুৰুষ, ভয়াতুৰ বুজাইছে. Energetic মানে শক্তিশালী বুজাইছে. তাৰ মানে আমাৰ A, B আৰু D নহয়, তাৰ মানে আমাৰ কি হ'ব? Fearless, যাৰ ভয় নাই. সাহসী মানে এটুকে বুজায়. গতিকে আমাৰ এটু অপশন আমাৰ শুদ্ধ উত্তৰ অপশন সি. Question number 21. The opposite word of generous is. Generous শব্দৰ opposite word বা antonym কি হ'ব? Generous মানে আসলে বুজায় showing a willingness to give or share your time, money or kindness freely. অন্য মানুহৰ প্ৰতি কি কৰা? সময়, টকা বা অনুকম্পা দেখুৱা, সেইটো বুজায়. Generous মানে আসলে দয়ালু বুজায়. গতিকে এটা কোনটো শুদ্ধ হ'ব? ইয়াত কি হৈছে? অপোজিট ওয়ার্ড বিচাৰিব. কাইন্ড মানে দয়ালু বুজায়, অনেষ্ট মানে সাধু, কেয়ারফুল মানে সাৱধান, সতৰ্ক. গতিকে ইয়াত আমাৰ এটাও নহয়, ইয়াতে কি হ'ব? সেলফিশ. সেলফিশ মানে স্বাৰ্থপৰ. জেনাৰাছ মানে যেটা আনৰ ভালৰ কাৰণে নিজৰ সময়, টকা বা তেওঁৰ দয়া ভাৱ প্ৰকাশ কৰে তাক জেনাৰাছ বুলি কোৱা হয়. ইয়াত আমাৰ সেলফিশ মানে বুজাইছে স্বাৰ্থপৰ. গতিকে আমাৰ ইয়াতে কি হ'ব? যেহেতু জেনাৰাছ শব্দৰ অপোজিট ওয়ার্ডটো দিব দিছে, আমাৰ ইয়াত অপশন কি হ'ব? ডি শুদ্ধ উত্তৰ হ'ব. পৰৱৰ্তী প্ৰশ্ন question number 22. When the teacher said Rita had hit the nail on the head, she mean তাৰমানে এই hit the nail on the head এই কথাটিৰ অৰ্থ আসলে কি হয়? Rita was being violent. Rita আক্ৰমণাত্মক আছিল. Rita had said exactly the right thing. Rita সঠিকটোকে কৈছিল. Rita made a lucky guess. Rita এটা guess অনুমান কৰিছিল. Rita was hammering something. Rita কিবা কুবাই আছিল. আসলতে ইয়াৰ শুদ্ধ উত্তৰ হৈছে Rita had said exactly the right thing. Rita সঠিক কথাটো সুন্দৰভাৱে কৈছিল. গতিকে আমাৰ এটি কি হ'ব? অপশন বি শুদ্ধ উত্তৰ হয়. Question number 23. Identify the correct verb to complete the sentence. The boy dash his pen in the playground. Lose মানে ঢিলা, এইটো নহয় বাৰু. এই ভাৰ্ব আমাক লাগে. এইটো আইএনজি থকা আছে, আইএনজি হলে আমাৰ বি ভাৰ্ব লাগিব, এইটো নহয়. লস নহয়, গতিকে আমাৰ এটি কি হ'ব? lost. The boy lost his pen in the playground. Option আমাৰ কাৰণে বি শুদ্ধ উত্তৰ হ'ব. Question number 24. He said, I am learning French. The correct form of indirect speech for this sentence. ইয়াত চাওক যেটো indirect speech কি হ'ব? ইয়াত said দিয়া আছে, reporting verb আমাৰ said দিয়া আছে, আৰু ইয়াতে কি আছে? present continuous. তো আমি যদি indirect কৰিম তেতিয়া কি হ'ব? reported speech এইখিনি কি হ'ব? past continuous হ'ব. ইয়াত চাওক he says এটো ভুল, কাৰণ ইয়াতে reporting verb টো present কৰা আছে, ইয়াতো present কৰা আছে, গতিকে এটো ভুল হ'ব, কাৰণ said আছিলে আমাৰ ইতিমধ্যে. ইয়াত চাওক যে কি দি আছে? এটো reporting verb past tense আৰু ইয়াতে present continuous, গতিকে past continuous হ'ব লাগে. ইয়াত চাওক এই দুটা বাক্য চাব. he said that he is learning French, গতিকে এটো ভুল, কাৰণ ইয়াতে said আছে আৰু ইয়াতে is হৈ আছে, এটো ভুল, গতিকে আমাৰ অপশন এ শুদ্ধ উত্তৰ হ'ব. he said that
হি ৱাজ লাৰ্নিং ইংলিছ আই বুলি কওঁতে আচলতে হিক বুজাইছে গতিকে ইয়াতে কি হৈছে হি প্ৰিপজিশ্যন ইউজ হৈছে নেক্সট কুৱেশ্যন নম্বৰ 25 আৰু এইটো ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন হয় দ্য কাৰেক্ট পেছিভ ভইচ ফৰ্ম অফ দ্য সেন্টেন্স এইটোৰ পেছিভ ভইচ কি হ'ব দে আৰ ৱাচিং আ মুভি প্ৰথমতে আমি জানি ল'ব লাগে যে এই যেতিয়া আমাক ভইচ বাক্য দিয়া থাকিব এইটো কোনটো টেন্সৰ হয় এইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াছৰ সদায় মন কৰিব প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য যদি আমি পেছিভ কৰিম হি আকৌ প্ৰেজেন্ট কন্টিনিউয়াছ হৈ থাকিব হি অন্য টেন্সলৈ নাযায় আৰু ইয়াত যেহেতু কন্টিনিউয়াছ ফৰ্ম আছে যেতিয়া যেটো আমি v3 হ'ব পাষ্ট পাৰ্টিসিপল হ'ব তাৰ আগতে অতিৰিক্তভাৱে কি শব্দ ব্যৱহাৰ হ'ব বিং বি ই আই এন জি এইটো আমাক ব্যৱহাৰ কৰিব লাগিব গতিকে আমি চাই লওঁ যে প্ৰেজেন্ট কন্টিনিউয়াছ কোনটো আছে এই মুভি ইজ ওয়াচ ইয়াতে বিং নাই গতিকে এইটো নহ'ব বাৰু কাৰণ বিং থাকিবই লাগিব আ মুভি ওয়াজ বিং ওয়াচ আৰু চাওক এইটো প্ৰেজেন্টৰ আছিল এইটো কি কৰিলে পাষ্ট কৰি দিলে ওয়াজ বিং আছে বাৰু আৰু v3 আছে গতিকে এইটো নহয় বাৰু এই মুভি ওয়াজ ওয়াচ ইয়াতে বিং নাই গতিকে এইটো নহ'ব বাৰু তাৰমানে আমাৰ কি হ'ব লাষ্টটো শুদ্ধ হ'ব এই মুভি সিঙ্গুলাৰ নাম্বাৰ হয় গতিকে ইজ ব্যৱহাৰ হৈছে বিং ওয়াচ বাই দেম সদায় মন কৰিব এইটো প্ৰেজেন্টৰ আছিল এইকাৰণে ই আকৌ কি হৈছে এটা প্ৰেজেন্টৰ আছে এইটো যদি আমাক দে আৰ দে ওয়েৰ ওয়াচিং হলে আমাৰ তেন্তে এই অপচন বি হলহেঁতেন কাৰণ পাষ্ট টেন্সৰ এক্টিভ ভইচ থাকিলে আকৌ পেছিভ কৰিলে পাষ্ট টেন্সতে পেছিভ হলহেঁতেন গতিকে এনেকৈ আপোনালোকে প্ৰত্যেকটো বাক্যৰ মানে কোনটো শুদ্ধ উত্তৰ হয় কিয় হয় এবাৰ নিয়মকেইটা যদি এবাৰ আপুনি ভালকৈ জানি লয় বা পঢ়ি লয় তেন্তে আপোনালোক পৰীক্ষাত পাছ কৰা একেবাৰে সহজ ইংৰাজীখিনি একেবাৰে সহজ যদি আপোনালোকে নিয়মখিনি এবাৰ ভালকৈ জানি লয় গতিকে আপোনালোকে আজিৰ এই প্ৰশ্নৰ উত্তৰখিনি সমাধান কৰাৰ যিখিনি টেকনিক আছিল আপোনালোকে এনেকুৱা পালে জনাবচোন আৰু কাইলৈ মই অসমীয়া খণ্ডৰ যিখিনি প্ৰশ্ন আছিল 2025 চনৰ মই সেই প্ৰশ্নখিনিৰ উত্তৰ মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আৰু কি উত্তৰ হ'ব বা কি কাৰণ হ'ব সেইখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আপোনালোকে চাবলৈ নাপাহৰিব আৰু আপোনালোকে যোৱাকালিৰ ভিডিঅ'টো বহুতে ভাল পাইছে কমেন্ট যোগে জনাইছে গতিকে তাৰ বাবে ধন্যবাদ আগলৈ আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি থাকিম আপলোড কৰি থাকিম চাবলৈ নাপাহৰিব আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিব লেখা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চাবলৈ আপোনালোকক জনাইছো অশেষ ধন্যবাদ